নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে অসম বন বিভাগত এপ্লাই কৰিব নোৱাৰিলে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া বহুতো ল'ৰা নাইবা বহুতো ছোৱালীয়ে মোক পাৰ্চনেলি মেছেজ কৰিছে নাইবা মোৰ ভিডিঅ'সমূহত কমেণ্ট কৰি সুধি আছে যে তেওঁলোকে অসম বন বিভাগত এপ্লাই কৰিম বুলি ভাবি থাকোঁতে লাষ্ট ডেটটো পাৰ হৈ গুচি গ'ল, তেওঁলোকে গমেই নাপালে। এতিয়া তেওঁলোক দুখত ভাগি পৰিছে। তেওঁলোকে যিটো সপোন দেখিছিল সেই সপোনটো আৰম্ভণিতে তেওঁলোকৰ ভাঙি চুমা হ'ল, যাৰ বাবে তেওঁলোকৰ মনটো বহুত বেছি বেয়া লাগিছে। এতিয়া যিসকলে অসম আৰক্ষী নাইবা অসম বন বিভাগত এপ্লাই কৰিব নোৱাৰিলে তেওঁলোকৰ বাবে আহি গ'ল বহুত এটা ভাল খবৰ। আজি অসম আৰক্ষীৰ ফালৰ পৰা এখন নতুন নটিচ আহি গৈছে। আপোনালোকৰ নটিচখনত মই স্ক্ৰীণত দেখাই দিছোঁ, আপোনালোকে ভালদৰে নটিচখন চালে নিজে বুজি পাব। এতিয়া আপোনালোকৰ অসম আৰক্ষী আৰু অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ যিমানখিনি পদ মুকলি হৈছিল সেই আটাইখিনি পদৰ অনলাইন এপ্লাই আকৌ 15 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে চলিব। গতিকে যিসকলে অসম আৰক্ষী নাইবা অসম বন বিভাগ নাইবা প্ৰিজন ডিপাৰ্টমেণ্টত এপ্লাই কৰিবলৈ থাকি গৈছে তেওঁলোকে আকৌ 15 ফেব্ৰুৱাৰী বা 28 ফেব্ৰুৱাৰীলৈকে এইখিনি পদত এপ্লাই কৰিব পাৰিব। আৰু যিসকলে অলৰেডি এপ্লাই কৰিলে তেওঁলোকে আৰু কোনো ধৰণৰ এপ্লাই কৰাৰ প্ৰয়োজন নাই। যিসকলে থাকি গৈছে তেওঁলোকে আকৌ ধুনীয়াকৈ এপ্লাই কৰি দিয়ক। এতিয়া আপোনালোকে এইবাৰ যাতে থাকি নাযায় আপোনালোকে বহুত বেছি ধ্যান দিব। যদিহে আপোনালোকৰ এইবাৰ কিবা কাৰণত থাকি যায় তেন্তে আপুনি আৰু আকৌ নেক্সট সুযোগ নাপায়। এতিয়া আপোনালোকৰ কপালখন বহুত ভাল আছিল যাৰ বাবে আপোনালোকে আকৌ এবাৰ এপ্লাই কৰাৰ সুযোগ পাইছে। এতিয়া আপোনাৰ অসম আৰক্ষী ABUB ক্ষেত্ৰত আপোনালোকে 3বাৰ সুযোগ পাইছে। আপোনালোকৰ প্ৰথম হৈ গ'ল, তাৰপিছত আকৌ হ'ল, তাৰপিছত আকৌ এতিয়া সুযোগ পাইছে। গতিকে আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ, বিশেষকৈ যিসকলে ফৰেষ্টত এপ্লাই কৰিম বুলি ভাবি আছিল কিন্তু তেওঁলোকে এপ্লাই কৰিব নোৱাৰিলে। কিয়নো আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যেতিয়া এপ্লিকেশ্যন মুকলি হৈছিল তেতিয়া এপ্লাই লাষ্ট ডেট দিছিল 22 ফেব্ৰুৱাৰী, কিন্তু তাৰ দুদিন পাছতে আকৌ নটিচখন দি দিছিল যে 8 ফেব্ৰুৱাৰী এপ্লাই লাষ্ট ডেট, কিন্তু পাছৰ নটিচখন বহুতে গমেই নাপালে যাৰ বাবে বহুতে এপ্লাই কৰিবলৈ থাকি গ'ল। গতিকে আপোনালোকৰ যিসকলে এপ্লাই কৰিবলৈ থাকি গৈছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকে অহা 15 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে অসম আৰক্ষী, অসম বন বিভাগ আৰু প্ৰিজন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিমানখিনি নতুন পদ মুকলি হৈছিল আটাইখিনি পদতে এপ্লাই কৰিব পাৰিব। আৰু বিশেষকৈ যিসকলৰ বয়সটো বেছি হৈছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ, কাৰণ অসম আৰক্ষীৰ যিটো ছাব ইন্সপেক্টৰ SI পদ আছিল তাত আপোনালোকৰ বয়সটো বঢ়াই দিছে 18ৰ পৰা 27 বছৰ কৰি দিছে। গতিকে যিসকলৰ বয়সটো বেছি হৈছে তেওঁলোকে ছাব ইন্সপেক্টৰ এপ্লাই কৰিব পাৰিব। আপোনালোকৰ অসম আৰক্ষীৰ যিটো ছাব ইন্সপেক্টৰ UB ক্ষেত্ৰতে বয়সটো বঢ়াই দিছে, AB ক্ষেত্ৰত বয়স বঢ়োৱা নাই। গতিকে আপোনালোকে অসম আৰক্ষীৰ যিটো UB SI পদ আছে তাত এপ্লাই কৰিব পাৰিব। ধন্যবাদ।